নমস্কাৰ স্বাগতম জনাইছো মোৰ চেনেলটোলৈ আজিৰ বিষয়বস্তু তৃতীয় শ্ৰেণীৰ ইংৰাজী বিষয়ৰ লেসন 3 পৃষ্ঠা নম্বৰ 59 পৰা আলোচনা কৰা হ'ব। এই ভিডিঅ'টোত সকলোবোৰ প্ৰশ্ন উত্তৰ কৰি দিয়াৰ লগতে ভালদৰে বুজাই দিয়া হ'ব। বলক আমি পাঠটো আলোচনা কৰো। 7 নম্বৰ কোৱেশ্চন এ, লুক এট দ্য পোষ্টাৰ। পোষ্টাৰখনলৈ চোৱা বা বিজ্ঞাপনটোলৈ চোৱা। পোষ্টাৰ মানে বিজ্ঞাপন। লাচিত দিৱস নৱেম্বৰ 24 নৱেম্বৰ 24 তাৰিখ। ৰিমেম্বাৰিং দি ভেলৰ এণ্ড পেট্ৰিয়টিজম অফ দ্য ব্ৰেভ আহোম জেনেৰেল লাচিত বৰফুকন অন হিজ বাৰ্থ এনিভাৰ্চাৰী। ৰিমেম্বাৰিং মানে স্মৰণ কৰা বা মনত পেলোৱা, ভেলৰ মানে সাহস বা বীৰত্ব, পেট্ৰিয়টিজম দেশ প্ৰেম, ব্ৰেভ সাহসী, আহোম জেনেৰেল মানে আহোম সেনাপতি, লাচিত বৰফুকন নাম হয়, তেওঁৰ বাৰ্থ এনিভাৰ্চাৰী মানে হ'ল জন্ম বাৰ্ষিকী। সাহসী আহোম সেনাপতি লাচিত বৰফুকনৰ জন্ম বাৰ্ষিকীত তেওঁৰ সাহস আৰু দেশপ্ৰেমক স্মৰণ কৰি বা বীৰত্ব আৰু দেশপ্ৰেমক স্মৰণ কৰি। বি নম্বৰ, নাও সে য়েছ অৰ নো। এতিয়া কোৱা, সে কোৱা, য়েছ অৰ নো, হয় আৰু নহয় কোৱা। দি পোষ্টাৰ, নম্বৰ 1, দি পোষ্টাৰ ইজ এবাউট দ্য বাৰ্থ এনিভাৰ্চাৰী অফ লাচিত বৰফুকন। এই বিজ্ঞাপনটোৱে লাচিত বৰফুকনৰ জন্ম বাৰ্ষিকীৰ বিষয়ে কৈছে। য়েছ, এইটো হ'ব য়েছ। 2 নম্বৰ, লাচিত বৰফুকনছ বাৰ্থ এনিভাৰ্চাৰী ইজ অন নৱেম্বৰ 24। লাচিত বৰফুকনৰ জন্ম বাৰ্ষিকী নৱেম্বৰৰ 24 তাৰিখ। এইটো হ'ব য়েছ। 3 নম্বৰ, লাচিত বৰফুকন ৱাজ আ ব্ৰেভ ব্ৰিটিছ হিৰো। লাচিত বৰফুকন ব্ৰিটিছৰ এজন বীৰ আছিল। নহয়, আহোমৰ এজন বীৰ আছিল। এইটো নো হ'ব। চি নম্বৰ, ৰিড দ্য ফলোয়িং ইনফৰমেশ্যন। তলৰ তথ্যসমূহ পঢ়া। এবাউট লাচিত বৰফুকন, লাচিত বৰফুকনৰ বিষয়ে তলৰ তথ্যসমূহ পঢ়া। লাচিত বৰফুকন এন আহোম জেনেৰেল, লাচিত বৰফুকন আহোম সেনাপতি। বাৰ্থ জন্ম নৱেম্বৰ 24 1622, 1622 চনৰ নৱেম্বৰৰ 24 তাৰিখ। ডেট মৃত্যু এপ্ৰিল 25 1672, 1672 চনৰ এপ্ৰিলৰ 25 তাৰিখ। বেটেল ফাউট, যুদ্ধ কৰিছিল। বেটেল অফ শৰাইঘাট, শৰাইঘাটৰ যুদ্ধ কৰিছিল। নাও ৰাইট ডাউন এটলিষ্ট 3 sentences about লাচিত বৰফুকন ফ্ৰম হোৱাট ইউ ৰিড জাষ্ট নাও। ৰাইট ডাউন মানে লিখা। নাও এতিয়া এটলিষ্ট মানে অতি কমেও 3 sentences 3টা বাক্য এবাউট বিষয়ে লাচিত বৰফুকন, লাচিত বৰফুকনৰ বিষয়ে। ফ্ৰম পৰা, হোৱাট ইউ ৰিড যে তুমি কি পঢ়িলা, জাষ্ট নাও এইমাত্ৰ যে এইমাত্ৰ তুমি কি পঢ়িলা লাচিত বৰফুকনৰ বিষয়ে, তাৰ ওপৰত অতি কমেও 3টা বাক্য লিখা। এতিয়া অতি কমেও 3টা বাক্য লিখা লাচিত বৰফুকনৰ ওপৰত যে এইমাত্ৰ তোমালোকে যিটো পঢ়িলা। এতিয়া আমি পঢ়িলোঁ কি, লাচিত বৰফুকন ৱাজ এন আহোম জেনেৰেল। লাচিত বৰফুকন আছিল এজন আহোম সেনাপতি। হি ৱাজ বৰ্ণ অন নৱেম্বৰ 24 1622। সি 1622 চনৰ 24 নৱেম্বৰত জন্মগ্ৰহণ কৰিছিল। হি ডাইড অন এপ্ৰিল 25 1673। তেওঁৰ মৃত্যু হৈছিল 1673 চনৰ 25 এপ্ৰিলত। হি ফাউট বেটেল অফ শৰাইঘাট, আৰু তেওঁ শৰাইঘাটৰ যুদ্ধত যুঁজিছিল বা শৰাইঘাটৰ ৰণ লৰিছিল। ৱৰ্ক ইন পেয়াৰ্ছ, জোৰ বান্ধি কৰা বা দল বান্ধি কৰা। লুক এট দ্য 2 pictures এণ্ড ফাইণ্ড 5 differences। যে লুক এট দ্য 2 pictures, ছবি দুখনলৈ চোৱা, আৰু ফাইণ্ড বিচাৰা 5 differences, 5টা পাৰ্থক্য। এতিয়া আমি 5টা পাৰ্থক্য কি কৰিম। প্ৰথম পিকচাৰত এই ফুলবোৰ পৰি আছে, দ্বিতীয় পিকচাৰত নাই। এইটো প্ৰথম পিকচাৰত চাইনবোৰ্ড নাই, দ্বিতীয় পিকচাৰত চাইনবোৰ্ড আছে।
तार पिছত तृतीय पिक्चारत की आछे এই ছোৱালীজনী হাত দাঙি মানে সেলুট কৰি আছে আৰু এই ছোৱালীজনীয়ে হাতখন নমাই আছে तार पिছত এইখন পিক্চারত কি আছে प्रथम पिक्चारत এডাল গছ আছে ইয়াত নাই तार पिছত এই হুইল চেয়ারত বহি থকা ছোৱালীজনীৰ ৰাইট সাইডে চাৰিজন লৰা ছোৱালী আছে কিন্তু ইয়াত দুজন আছে बोला आमी सेंटेंस केटा केनेदरे लिखिब लागे ताक देखाइ दिसो आमी पढि एटात लिखि राखिसु एतु सोआ द डी नंबरर डिफरेंस होबो इन पिक्चर 1 फ्लावर पेटल्स माने फुलर पाहि बिलाक आर फॉलिंग फ्रॉम द फ्लैगर পৰা পৰি আছিল ऑन द अदर हैंड आनहाते इन सेकेंड पिक्चर देयर आर नो पेटल्स जे सेकेंड पिक्चारत कोनो धৰণৰ ফুলৰ পা নাছিলে सेकेंड डिफरेंस होबो आमार इन पिक्चर 1 द स्कूल बिल्डिंग doesn't have a signboard स्कूल बिल्डिंगत की नासिले प्रथम पिक्चारत साइनबोर्ड नासिले while in the second picture there is a signboard किंतु सेकेंड पिक्चारत की आसिले এখন साइनबोर्ड आसिले 3 number in picture 1 the girl in the wheelchair is saluting जे प्रथम पिक्चारत ছোৱালীজনী কি হুইল চেয়ারত বহি থকা ছোৱালীজনী সেলুট কৰি আছিল इन द सेकेंड पिक्चार her hand is down তাইৰ হাতখন কি আছিল নামি আছিল মানে তললৈ আছিল 4 number in picture 1 there is a tree but in picture 2 it is missing जे प्रथम पिक्चारत एडाल गছ আছিল কিন্তু দ্বিতীয় পিক্চারত এটো নাই বা আমি এনেকে লিখিব পাৰো there is a tree behind the building এনেকে লিখিব পাৰো আমি সেন্টেন্স তো শর্ট কৰাৰ কাৰণে এটো লিখিছো 5 number in picture 1 there are 4 children in the right side of the wheelchair girl যে wheelchairৰ বহি থকা ছোৱালীজনীৰ ৰাইট সাইডে চাৰিজনী লৰা ছোৱালী আছিল বাট ইন দা সেকেন্ড পিক্চাৰ देयर आर 2 चिल्ड्रेन सेकेंड पिक्चारत কি আছিল দুটা লৰা ছোৱালী আছিল এইখিনি হল আমাৰ পাৰ্থক্য লুক এট দা পিক্চাৰ ছবিখনলৈ চোৱা এইখন ছবিত চাব দিছে কি কৰিছে এই হুইল চেয়াৰত বহি থকা ছোৱালীজনী ধুনিয়াকে আমাৰ ডাস্টবিনত জাবৰ পেলাইছে আৰু এই লৰাজনে সাইকেলৰ ওপৰৰ পৰাই জাবৰ দলিয়াইছে এই ছোৱালীজনী আকৌ কল খাই বাকলি ৰাস্তাত পেলাইছে এই লৰাজনে আকৌ এই ওয়েটিং শেডত ৰৈ আছে মানে জিৰণি চৰাত ৰৈ আছে এতিয়া আমাক কৈছে নাও থিংক অন আনসাৰ্স এতিয়া ভাবা আৰু এনসাৰ দিয়া হোৱাট আৰ দা বয়েজ এণ্ড দা গাৰ্লছ ডুইং যে ছোৱালী আৰু লৰাবোৰে মানে লৰা দুজন আৰু ছোৱালী দুজনী কি কৰি আছে सेकेंड नंबर प्रश्न আছে हु एमंग द फोर लाभ देयर काउंट्री এই চাৰিজনৰ ভিতৰত কোনে নিজৰ দেশক ভাল পায় 3 নম্বৰটো কৈছে ডু ইউ থ্ৰো ওয়েস্ট অন रोड्स অর এট পাবলিক প্লেস যে তোমালোকে বা তুমি ৰাস্তাত জাবৰ বা ৰাজহুৱা স্থানত জাবৰ পেলোৱানি আমি এনসাৰ বিলাক পিছত কৰিম আমি প্ৰশ্নবিলাক চাই লৈছো ইফ সামওয়ান যদি কোনোবাই থ্ৰোজ গাৰ্বেজ অন দা रोड যদি ৰাস্তাত জাবৰ পেলায় হোৱাট শুড ইউ ডু তুমি কি কৰিবা কোনোবাই যদি ৰাস্তাত জাবৰ পেলায় তেতিয়া তুমি কি কৰিবা এই প্ৰশ্নকেইটাৰ এনসাৰ ধুনিয়াকে বহিত লিখি ৰাখিছো এইবিলাক চোৱা এটা প্ৰথম প্ৰশ্নৰ এনসাৰ হ'ব ওয়ান বয় ইজ থ্ৰোইং গাৰ্বেজ অন দা रोड এজন লৰাই কি আছিল এই জাবৰবিলাক দলিয়াই দিছিল ফ্ৰম হিজ বাইসাইকেল তেওঁৰ বাইসাইকেলৰ পৰা তাৰ পিছত এনাডাৰ বয় ইজ ষ্টেণ্ডিং এট দা ওয়েটিং শেড আন এজন লৰাই কি কৰি আছিল এই ওয়েটিং শেডত জিৰণি লৈ আছে এতিয়া সি নম্বৰ প্ৰশ্ন কি আছিল ওয়ান গাৰ্ল ইয়াৰ একৰে আমি এ বি এক নম্বৰ পইণ্টটো দিছো আমি এজন লৰা বি নম্বৰটো দিছো আমি এটো এজন লৰাই স্ট্যান্ডিং হৈ আছে তাৰ পিছত এক নম্বৰ প্ৰশ্নৰে আমি সি বুলি লিখিছো আমি কাৰণ এটা ওয়ান গাৰ্ল ইজ পুটিং গাৰ্বেজ ইনটু দা ডাস্টবিন এজন ছোৱালী কি কৰি আছে
One girl is putting garbage into the dustbin. যে ডাষ্টবিনত এজন ছোৱালীয়ে এই জাবৰবিলাক পেলাই আছে। তাৰপিছত another girl is walking on the road বা ফুটপাথ। আন এজন ছোৱালীয়ে ফুটপাথত খোজকাঢ়ি আছে। Who is যে কি কৰি আছিলে আমাৰ eating banana কল খাই আছিলে and throwing banana peel on the road আৰু কলৰ বাকলি ৰাস্তাত পেলাইছে। আমাৰ এইখিনি প্ৰথমটোৰ এনসাৰ। এজন ল'ৰাই কি ৰাস্তাৰ পৰাই আমাৰ জাবৰবিলাক পেলাই দিছিলে আৰু এজন ল'ৰা ধুনীয়াকৈ জিৰণি চৰাত থিয় হৈ আছিল। এজন ছোৱালী ধুনীয়াকৈ ডাষ্টবিনত জাবৰবিলাক পেলাইছিল আৰু এজনীয়ে খাই খাই ৰাস্তাত কল খাই 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 ৰাস্তাতে বাকলি পেলাইছিল। এতিয়া 2 নম্বৰ এনসাৰ হ'ব আমাৰ the girl who is using the dustbin সেইজনী ছোৱালী যিয়ে ডাষ্টবিন ব্যৱহাৰ কৰিছিল and the boy আৰু ল'ৰাজন at the waiting shed আৰু যিজনে ৱেটিং শেডত জিৰণি লৈ আছিল বা ৰৈ আছিল love their country সিহঁতে কি নিজৰ দেশক ভাল পায় because কাৰণ they are keeping the surrounding clean সিহঁতে নিজৰ দেশক ভাল পায় কাৰণে সিহঁতৰ চাৰিওফালটো সিহঁতে সফা কৰি ৰাখিছে। 3 নম্বৰ এনসাৰ no I don't throw waste on roads or in the public place যে no মই নোৱাৰো বা মই নেপেলাও যে মই ৰোড ৰাস্তা নাইবা পাব্লিক প্লেছত আমি কি নেপেলাও এই জাবৰবিলাক নেপেলাও আমি পেলাব নেলাগে। 4 নম্বৰ যে মই কি কৰিম সুধিছে I should politely tell মই শান্তভাৱে কম them সিহঁতক not to throw garbage যে জাবৰবোৰ নদলিয়াবলৈ on the road ৰাস্তাত I should explain মই ব্যাখ্যা কৰিম that যে keeping our surrounding clean is our duty আমাৰ চাৰিওফালটো আমি পৰিষ্কাৰ কৰি ৰখাটো আমাৰ কৰ্তব্য হয়। এনেকৈ ধুনীয়াকৈ আমি ব্যাখ্যা কৰিম যদি কোনোবাই ৰাস্তাত জাবৰ পেলায়। 9 নম্বৰ draw our national flag in the box and color it ইয়াত আমাৰ ৰাষ্ট্ৰীয় পতাকা আঁকিব লাগে আৰু আমি কালাৰ কৰিব লাগে মানে 3:2 অনুপাতত আমি ৰাষ্ট্ৰীয় পতাকাখন আঁকিব লাগে। এনেকৈ তোমালোকে কাম থাকিলে এইটো নিজে আঁকিবা আৰু কালাৰ কৰিবা। এতিয়া now write 3 sentences এতিয়া 3টা বাক্য লিখা on our national flag আমাৰ ৰাষ্ট্ৰীয় পতাকাৰ ওপৰত 3টা বাক্য লিখা। আমাৰ ৰাষ্ট্ৰীয় পতাকাৰ ওপৰত 3টা বাক্য লিখিম আমি। 1 নম্বৰ হ'ব our national flag is a symbol of pride unity and freedom আমাৰ ৰাষ্ট্ৰীয় পতাকাখন গৌৰৱ ঐক্য আৰু স্বাধীনতাৰ প্ৰতীক। এনেকৈ 1 নম্বৰ লিখিলো আমি। 2 নম্বৰ লিখিম আমি it has three stripes of saffron white and green with a navy blue Ashoka chakra in the center আমি কি কৰিম যে এই পতাকাখনত আমাৰ গেৰুৱা বগা আৰু সেউজীয়া ৰঙৰ 3টা পটি আছে আৰু মাজত এটা নীলা ৰঙৰ অশোক চক্ৰ আছে। C number the flag represents courage peace and prosperity এই পতাকাখনে বা আমাৰ পতাকাখনে সাহস শান্তি আৰু সম্পত্তিৰ প্ৰতীক বা সম্প্ৰতীক প্ৰতিনিধিত্ব কৰে। আমাৰ পতাকাখনে সাহস শান্তি আৰু সম্পত্তিক প্ৰতিনিধিত্ব কৰে। এই 3টা হ'ল আমাৰ ৰাষ্ট্ৰীয় পতাকাৰ ওপৰত বাক্য। 10 নম্বৰ look at the pictures ছবিবোৰলৈ চোৱা there are some famous personalities সেইবোৰ বা সিহঁত বিখ্যাত ব্যক্তিত্বৰ মানুহ কিছুমান বিখ্যাত ব্যক্তিত্বৰ মানুহ who contribute যে বৰঙণি আগবঢ়াইছিল to their motherland in different ways বিভিন্ন ৰাস্তাত বা বিভিন্ন পথত নিজৰ মাতৃভূমিক কিছু বৰঙণি আগবঢ়াইছিল। work with your friend তোমাৰ বন্ধুৰ সৈতে কাম কৰা and আৰু try to write down their names আৰু সিহঁতৰ নামবোৰ লিখিবৰ চেষ্টা কৰা। you can take help তুমি সহায় ল'ব পাৰা from the names নামবোৰৰ given in the box
below যে তলৰ বাকচত নামবোৰ দিয়া আছে তাৰ পৰা তুমি সহায় ল'ব পাৰা your teacher will help you তোমাৰ শিক্ষকে তোমাক হেল্প কৰিব ইয়াত আমাৰ ছবি দিছে এটো এইটা আমাৰ ছবি দিছে ইয়াত নাম দিছে প্ৰথম এপিজে আব্দুল কালাম দিছে সুভাষ চন্দ্ৰ বোস দিছে জ্যোতি প্ৰসাদ আগৰৱালা দিছে সৰোজিনী নাইডু দিছে বিষ্ণু প্ৰসাদ ৰাভা দিছে মহাত্মা গান্ধী দিছে এটা আমাৰ প্ৰথম ছবি এটো আমি পইচা বিলাকত পাওৱে যে স্বাধীনতা আন্দোলনৰ অন্যতম গুৰিধৰোতা আছিল মহাত্মা গান্ধী সুভাষ চন্দ্ৰ এটো হল সৰোজিনী নাইডু এও আমাৰ স্বাধীনতা আন্দোলনত যোগদান কৰিছিল মানে আগভাগ লৈছিল সুভাষ চন্দ্ৰ বোস আজাদ হিন্দ ফৌজৰ হত্যাকৰ্তা বুলি কলেও ভুল নহয় সুভাষ চন্দ্ৰ বোস আমাৰ জ্যোতি প্ৰসাদ আগৰৱালা অসমৰ আছিল জ্যোতি সংগীত ৰচনা কৰিছিল এই সকলোবোৰে আমাৰ কি স্বাধীনতা আন্দোলনত আগভাগ লৈছিল এপিজে আব্দুল কালামে লোৱা নাছিল এপিজে আব্দুল কালাম আমাৰ সাইন্টিষ্ট হয় আমাৰ ৰাষ্ট্ৰপতি হয় তেওঁ দেশৰ কাৰণে বহুতো আমাৰ পাৰমাণৱিক অস্ত্ৰই হওক বিভিন্ন ধৰণৰ অস্ত্ৰবিলাক তৈয়াৰ কৰিছিল আৰু এজন হল বিষ্ণু প্ৰসাদ ৰাভা সংগীতত ৰাভা দিৱস 20 জুনত পালন কৰা হয় আৰু জ্যোতি প্ৰসাদ 17 জানুৱাৰীত শিল্পী দিৱস হিচাপে শিল্পী আছে এক ৰাভা দিৱস বিভিন্ন ৰাভা সংগীত গাইছিল এইকেজন হল আমাৰ নাম আজিলৈ পাঠটো ইমানেই আছিল পাঠটো চাই যদি ভাল লাগিলে লাইক কমেন্ট কৰিব আৰু যি সকলে নতুনকৈ মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে তেওঁলোকে সাবস্ক্ৰাইব কৰিব ধন্যবাদ